মোৰ দাদাই প্ৰতিদিনে ঘৰত কাজিয়া কৰিছিল। কাৰণটো হ'ল সি বিয়া পাতিব বিচাৰিছিল। অৱশেষত দাদাই বিয়া কৰালে। কিন্তু মোৰ নবৌজনী বিয়াৰ প্ৰথম নিশাই মৃত্যু হ'ল। কেইমাহমানৰ পাছত দাদাই পুনৰ বিয়া কৰালে। কিন্তু আচৰিত কথাটো হ'ল পুনৰ এইবাৰো নবৌৰ বিয়াৰ প্ৰথম নিশাই মৃত্যু হয়। দাদাৰ জীৱনত এনেকুৱা কিয় হৈছে? এই কথা জানিবলৈ আমি দাদাক পুনৰ বিয়া পাতি দিলোঁ। এইবাৰ মই বিয়াৰ প্ৰথম ৰাতি দাদা নবৌৰ ওপৰত চকু ৰাখিবলৈ তেওঁলোকৰ কোঠাত লুকাই থাকিলোঁ। তেতিয়া দেখিলোঁ দাদাই ঘৰত সোমাই নবৌৰ লগত কিবা এটা খাইছে। আৰু আজি পুৱাৰে পৰা সৰু দাদাই ঘৰত কাজিয়া কৰি আছিল। সি মাক কৈ আছিল যে সি বিয়া কৰাব বিচাৰে। কিন্তু মায়ে মোৰ দাদাক বিয়া পাতি দিব বিচৰা নাছিল। কাৰণ দাদাৰ একো সংস্থাপন নাছিল। গাঁৱৰ সকলোৱে জানিছিল যে দাদাই একো কাম নকৰে। সেই কথা গম পোৱাৰ পিছত কোনে দাদাৰ দৰে ল'ৰা এজনলৈ নিজৰ জীয়েকক বাৰু বিয়া দিব? কিন্তু দাদাই এই বিষয়ে ঘৰত কাজিয়া কৰিবলৈ ধৰিলে। অৱশেষত মায়ে দাদাৰ কথাত বাধ্য হৈ দাদাৰ বিয়াৰ কথা চিন্তা কৰিবলৈ বাধ্য হ'ল। কিন্তু গাঁৱৰ কোনেও এই কথাত মান্তি হোৱা নাছিল, যাৰ বাবে দাদাৰ আৰু খং বেছি হ'ল। সি ক'বলৈ ধৰিলে যে মায়ে তাক স্ব-ইচ্ছাই বিয়া পাতি দিয়া নাই। এদিন আমাৰ গাঁৱৰে এগৰাকী খুৰীয়ে নিজৰ ছোৱালী কাকুক মোৰ দাদালৈ বিয়া দিবলৈ মান্তি হ'ল। সেই খুৰীগৰাকী আছিল এগৰাকী বিধৱা আৰু দুখীয়া মহিলা। তেওঁক সহায় কৰিবলৈ কোনো নাছিল। যেতিয়া তেওঁ গম পালে যে মোৰ মায়ে তেওঁৰ জীয়েকক কোনো যৌতুক নোলোৱাকৈয়ে পুতেকলৈ বোৱাৰী কৰি আনিব, তেতিয়া খুৰীগৰাকীয়ে লগে লগে এই বিয়াত সন্মতি দিলে। কাকু আছিল এজনী সৰু ছোৱালী আৰু দেখাত বৰ ধুনীয়া আছিল। আমি কেতিয়াও ভবা নাছিলোঁ যে দাদাৰ বাবে ইমান ধুনীয়া এজনী নবৌ পাম। কম সময়ৰ ভিতৰতেই তেওঁলোকৰ বিয়া হ'ল আৰু কাকু বোৱাৰী হৈ আমাৰ ঘৰলৈ আহিল। সকলো মানুহে কৈ আছিল যে দাদাৰ ভাগ্য বহুত ভাল। তাৰ দৰে ল'ৰা এটাই ইমান ধুনীয়া পত্নী এজনী পাইছে। কিন্তু ভাগ্যই যেন বেলেগ খেলহে খেলিলে। বিয়াৰ ঠিক পিছদিনা ৰাতিপুৱাই ডাঙৰ দাদাই চিঞৰিবলৈ ধৰিলে যে নতুন বোৱাৰীয়ে এই পৃথিৱী এৰি চিৰদিনৰ বাবে আঁতৰি গৈছে। হঠাৎ এই কথা শুনি আমি সকলো স্তম্ভিত হৈ পৰিলোঁ। কালি ৰাতিলৈকে হাঁহি মাতি কথা পাতি থকা ধুনীয়া ছোৱালীজনী ফুলশয্যাৰ শোৱনি কোঠালৈ যোৱাৰ পাছতেই হঠাৎ কেনেকৈ নোহোৱা হৈ যাব পাৰে? কেনেকৈ কি কাৰণে মৃত্যু হ'ল তাইৰ? সৰু দাই বাহিৰতে বহি বৰকৈ কান্দি আছিল। গাঁৱৰ সকলোৱে দাদাৰ নাম লৈ বিভিন্ন কথা পাতিবলৈ ধৰিলে। বিয়াৰ প্ৰথম নিশাই এজনী সৰু ছোৱালীৰ মৃত্যু হোৱা বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। এনেও আগৰে পৰাই গাঁৱৰ মানুহে সৰু দাক ভাল পোৱা নাছিল। এই ঘটনাৰ পিছত গাঁৱৰ মানুহৰ চকুত দাদা আৰু বেছি বেয়া হৈ পৰিল। আমাৰ গোটেই ঘৰখন শোকত ভাগি পৰিছিল। একমাত্ৰ কন্যাক হেৰুৱাই কাকুৰ মাক অজ্ঞান হৈ পৰিছিল। এযোৰ পাটৰ সাজ পৰিধান কৰি মৌন হৈ মাটিত পৰি থকা কাকুক এগৰাকী বৰ ধুনীয়া পত্নী যেন লাগিছিল যদিও সেই সময়ত তাইৰ শৰীৰত কোনো প্ৰাণ নাছিল। কোনেও গম পোৱা নাছিল যে প্ৰকৃততে তাইৰ কি হৈছিল। গোটেই ঘটনাৰ বিষয়ে হয়তো সৰু দায়েহে ভালকৈ জানিব বুলি আমি ভাবিছিলোঁ। কিন্তু দাদা সম্পূৰ্ণ নিমাত হৈ আছিল। মোৰ ডাঙৰ দাদাই মাক কৈছিল, মা, মই আগতেই কৈছিলোঁ যে ইয়াক বিয়া কৰাই দিব নালাগে। মোৰ কথাত তোমালোকে গুৰুত্ব নিদিলা। তুমি তোমাৰ পুত্ৰৰ মৰমত অন্ধ হৈ পৰিলা। এতিয়া দেখিলানে কেনেকৈ সি সৰু ছোৱালী এজনীক মাৰি পেলালে? ডাঙৰ দা কথা শুনি মা কঁপি উঠিল আৰু ক'লে, এইবোৰ তই কি কৈছ? তই ককায়েকটো হৈ যদি এইবোৰ কথা ক, তেন্তে গাঁৱৰ মানুহে আমাক কি ক'ব? বোৱাৰীজনী মৃত্যুৰ বাবে সকলোৱে মোৰ সৰু ল'ৰাটোক দোষ দি আছে। কোনোবাই তাৰ ওপৰত গোচৰ দি জেল দিয়াব বুলিও কোৱা মোৰ কাণত পৰিছেহি। কিন্তু ঘটনাৰ প্ৰকৃত সত্যটো কেৱল সি আৰু ভগৱানেহে জানে। যি নহওক, মোৰ সৰু ল'ৰাটোৰ মই জেলত কটোৱাটো মই নিবিচাৰোঁ। মাৰ কথা শুনি ডাঙৰ দা নিমাত হৈ পৰিল। কিন্তু ডাঙৰ দায়ে কোৱা কথাবোৰ শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। হয়, ডাঙৰ দায়ে একো ভুল কথা কোৱা নাছিল। নিশ্চয় এনেকুৱা কিবা এটা ঘটনা ঘটিল যিটোৰ বিষয়ে কোনেও নাজানে। ইফালে পত্নীৰ মৃত্যুৰ পিছত সৰু দা ঘৰতে আবদ্ধ হৈ পৰিল। সি বাৰে বাৰে কৈছিল যে কাকুৰ মৃত্যু কেনেকৈ হ'ল, সি হেনো একোৱেই নাজানে। পত্নীৰ বিয়োগৰ পাছৰে পৰা সি বৰ বিচলিত হৈ পৰিল। এনেদৰে লাহে লাহে সময়বোৰ পাৰ হৈ গৈ থাকিল। কেইমাহমানৰ পিছত লাহে লাহে সকলো কথা তল পৰিল। দাদা আকৌ খেতি পথাৰত ব্যস্ত হৈ পৰিল। গাঁৱৰ সকলোৱে এই ঘটনাটো লাহে লাহে মনৰ পৰা মচি পেলাইছিল। কাকুৰ স্মৃতিবোৰ আঁতৰি গৈছিল। কাৰণ তেওঁলোকে জানিছিল যে এনেবোৰ ঘটনা গাঁও চহৰত আজিকালি প্ৰায়ে ঘটিয়েই থাকে। এনেও গাঁৱৰ মানুহে পুৰণি ঘটনাবোৰ বেছি দিনলৈ মনত নাৰাখে
আৰু সেইবোৰ পাহৰি দৈনন্দিন জীৱন সংগ্ৰামত ব্যস্ত হৈ পৰে। তাৰ পিছত এদিন এনেকুৱা এটা ঘটনা ঘটিল যিয়ে মানুহক পুনৰ এই ঘটনাৰ কথা সোঁৱৰাই দিলে, যিটো ঘটনাৰ কথা শুনিলে হয়তো আপোনাৰো মনত বিশ্বাস হ'ব। মোৰ নাম মৰমী। আমি এখন সৰু গাঁৱৰ বাসিন্দা আছিলোঁ। মোৰ দুজন দাদা আছে আৰু মই তেওঁলোকৰ একমাত্ৰ ভনীয়েক। ডাঙৰ দাদা আছিল অতি বুদ্ধিমান আৰু বিশাল হৃদয়ৰ মানুহ, কিন্তু সৰু দাদা আছিল তাৰ সম্পূৰ্ণ বিপৰীত। সৰুতে স্কুলৰ পঢ়া শুনা বাদ দি গাঁৱৰ খেলপথাৰবোৰকে নিজৰ কৰ্মক্ষেত্ৰ বুলি ভাবি লৈছিল। সি গোটেই দিনটো কেৱল খেলি ঘূৰি ফুৰিছিল। ইয়াৰ বাবেই দেউতাৰ তাৰ ওপৰত বৰ খং উঠিছিল। তথাপিও দেউতাই অনুভৱ কৰিছিল যে সৰুদা ডাঙৰ হ'লে ভাল হ'ব আৰু দায়িত্ব জ্ঞান আহিব। কিন্তু দেউতাই সৰুদাৰ সংশোধনৰ বাবে অপেক্ষা কৰি কৰি এই পৃথিৱী এৰি চিৰদিনৰ বাবে আঁতৰি গ'লগৈ। তাৰ পাছতো সৰুদাৰ স্বভাৱ সলনি নহ'ল, বৰঞ্চ অধিক বিশৃংখল হৈ পৰিল। সি শিক্ষিত নাছিল আৰু তাৰ মাজত বিশেষ কোনো ভাল গুণ নাছিল। আমাৰ দেউতাই আমাৰ বাবে বহু মাটি আৰু টকা এৰি থৈ গৈছিল, কিন্তু সৰুদায়ে দেউতাৰ ধন মাটি সম্পত্তিৰ বাবে আমনি কৰা নাছিল। সি আছিল উচ্ছৃংখল স্বভাৱৰ আৰু নিচাসক্ত। ডাঙৰ দাদাই দেউতাৰ মাটি বাৰীসমূহ চোৱা চিতা কৰি তাত খেতি কৰিছিল। মা আৰু ডাঙৰ দায়ে সৰুদাক বুজাই বুজাই ভাগৰি পৰিছিল। প্ৰায়েই ৰাতি বহুত দেৰিকৈ সি মদ খাই ঘৰলৈ উভতি আহিছিল। এদিন মায়ে ডাঙৰ দালৈ ধুনীয়া ছোৱালী এজনীক বিয়া কৰাই আনিলে, কিন্তু বিয়াৰ নিশা সৰুদায়ে মাক বহুত অশান্তি দিলে। সি মাক ক'লে, তুমি কেৱল ডাঙৰ দাৰ কথাহে ভাবিলা, মোৰ কথা অলপো চিন্তা নকৰিলা। আজি মোৰো বিয়াখন একেলগে পাতি দিয়া হ'লে ঘৰখনলৈ একেলগে দুগৰাকী বোৱাৰী আহিলহেঁতেন। সৰুদাৰ এনে কথা শুনি মাৰ বহুত খং উঠিল। মায়ে ক'লে, তই এতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকা নাই। কোনে নিজৰ জীয়েকক তোৰ দৰে নিবনুৱা ল'ৰা এটালৈ বিয়া দিব? গাঁৱৰ সকলোৱে উপলুঙা কৰে, এই মহাপুৰুষজনে গোটেই দিনটো মদ খাই ঘূৰি ফুৰে, একো কামৰ ল'ৰা নহ'ল। মাৰ কথা শুনি সৰুদাৰ খং আৰু বাঢ়িল। সি খঙতে ঘৰখনৰ সকলো বয় বস্তু এফালৰ পৰা দলিয়াবলৈ ধৰিলে। সন্মুখত যি আছিল সেয়া ভাঙি গৈছিল। তাৰ এই কাণ্ড দেখি মা বহুত বিচলিত হৈ পৰিল আৰু ভয়তে নিজৰ কোঠালৈ সোমাই গ'ল। কিন্তু মাজনিশা এটা অদ্ভুত ঘটনা ঘটিল। পানী খাবলৈ কোঠাৰ পৰা ওলাই আহোঁতে দেখিলোঁ ঘৰৰ চোতালত সৰুদাই ইফাল সিফালে ঘূৰি ফুৰিছে আৰু ডাঙৰ দাৰ কোঠাৰ সন্মুখত গৈ জুমি আছে। সি এইটো কিমান বেয়া কাম কৰিছে মই বুজিছিলোঁ। যদি ডাঙৰ দায়ে তাৰ এই অভদ্ৰামীবোৰ গম পায়, তেতিয়া ঘৰত আকৌ ডাঙৰ কাজিয়া হ'ব। মই সৰুদাৰ হাতখনত ধৰি তাক ঘৰৰ ভিতৰলৈ লৈ গ'লোঁ। সি খঙেৰে ক'লে, তহঁতে মোক বিয়া পাতি নিদিয় ন? মই মোৰ আৱেগক কেনেকৈ নিয়ন্ত্ৰণ কৰিম? ময়ো এজনী জীৱন সংগী বিচাৰোঁ, কিন্তু মোৰ পত্নী হৈ কোন আহিব এই ঘৰলৈ? কিয় মায়ে মোৰ জীৱনটোৰ কথা অলপো নাভাবে? মই সৰুদাক ভালকৈ বুজাবলৈ চেষ্টা কৰিলোঁ। মই ক'লোঁ, চোৱা দাদা, কোনো বাপেক মাকে নিজৰ জীয়েকক নিবনুৱা ল'ৰা এজনলৈ বিয়া নিদিয়ে। তুমি নিজৰ ভৰিত থিয় নোহোৱালৈকে কেনেকৈ বিয়া কৰাব পাৰিবা? গাঁৱৰ মানুহেও তোমাৰ কথা বেয়াকৈ ভাবে। তেনে ক্ষেত্ৰত মায়ে কি কৰিব? মোৰ কথা শুনি সৰুদায়ে অলপ সময় মোৰ ফালে চালে। তাৰ পিছত সি ক'লে, যদি মই ভাল হওঁ তেন্তে মোৰ বিয়া পাতি দিবনে? তাৰ কথা শুনি মোৰ এনে লাগিল যেন মোৰ দাদা যেন তেনেই সৰল শিশুসুলভ এটা ল'ৰা, যিজনে নিজৰ জেদ পূৰণৰ বাবে যিকোনো কামেই কৰিব। মই হাঁহি এটা মাৰি তাক ক'লোঁ, প্ৰতিশ্ৰুতি দিছোঁ দাদা, যদি তুমি সঁচাকৈ ভাল হোৱা মই নিজেই তোমাৰ বাবে কইনা বিচাৰি যাম। কিন্তু তাৰ আগতে তুমি নিজকে সলনি কৰিব লাগিব। মোৰ কথাত আশ্বস্ত হৈ সি নিজৰ কোঠালৈ গ'ল। মোৰ ভাৱ হ'ল এইবাৰ নিশ্চয় সৰুদায়ে নিজকে সলনি কৰিব। পিছদিনা ৰাতিপুৱাই সৰুদায়ে ডাঙৰ দাক ক'লে যে সি খেতি পথাৰলৈ গৈ কাম কৰিব বিচাৰে। সি কৈছিল, দাদা, তুমি নতুনকৈ বিয়া কৰাইছা যেতিয়া নবৌৰ লগত কেইদিনমান ঘৰতে সময় কটোৱা। খেতি পথাৰৰ কাম ময়ে চম্ভালিম। এই কথা শুনি ডাঙৰ দায়ে হাঁহিবলৈ ধৰিলে, কাৰণ সৰুদায়ে মদ খাই আহি এইবোৰ কথা এনেই বকিছে বুলি সি ভাবিবলৈ লৈছিল। কিন্তু কিছু সময়ৰ পাছত মা আৰু ডাঙৰ দা দুয়োজনে উপলব্ধি কৰিলে যে সৰুদায়ে মদ্যপান কৰা নাই আৰু তেওঁ ধেমালিও কৰা নাই। আচলতে সৰুদায়ে মোৰ আগত দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ বিচাৰিছিল। ডাঙৰ দায়ে তাক ক'লে, সৰু, মই তোক বিশ্বাস কৰিব নোৱাৰোঁ। তোৰ ওপৰত ভৰসা কৰি অকলে খেতি পথাৰ এৰি দিব নোৱাৰোঁ।
যদি সঁচাকৈয়ে যাম ভাবিছ মোৰ লগতে ওলাবি। সৰু দা লগে লগে মান্তি হৈ পিছদিনাৰ পৰাই ডাঙৰ দাৰ লগত খেতি কৰিবলৈ যাবলৈ ধৰিলে। এনেদৰেই দুমাহমান যোৱাৰ পাছত সৰু দাই আকৌ মাক ক'লে সি বিয়া কৰাব বিচাৰে। সি ক'লে, মা, এতিয়া মই মন পুতি কাম কৰি আছোঁ, এতিয়া তুমি মোকো বিয়া কৰাই দিয়া। প্ৰথমতে মায়ে মানা কৰিলে যদিও পিছত উপলব্ধি কৰিলে যে সৰু দায়ে সঁচাকৈয়ে নিজকে সলনি কৰি পেলাইছে। গাঁৱৰ মানুহেও সৰুদাৰ এই পৰিৱৰ্তন দেখি আচৰিত হৈছিল। মাক সকলোৱে কৈছিল যে তোমাৰ সৰু ল'ৰাটো এতিয়া আগতকৈ বহুত ভাল হ'ল। এইবোৰ কথা চিন্তা কৰিয়ে ঘৰত আৰু কাজিয়াৰ সৃষ্টি নহওক ভাবি মায়ে সৰুদাৰ বাবে তলে তলে কন্যা বিচাৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ভগৱানৰ কি ইচ্ছা কোনে জানে। বিয়াৰ প্ৰথম নিশাই সৰুদাৰ পত্নীৰ মৃত্যু হয়। তাৰ পিছত গাঁৱত সৰুদাক লৈ পুনৰ বিভিন্ন অপপ্ৰচাৰ আৰম্ভ হ'ল। তাৰ জীৱনত এই ঘটনাটো এটা ডাঙৰ চক আছিল। কেইমাহমানৰ পাছত যেতিয়া সি পুনৰ নিজৰ কাম কৰিবলৈ ধৰিলে, তেতিয়া আকৌ সি মাক প্ৰস্তাৱ দিলে যে সি পুনৰ বিয়া কৰাব বিচাৰে। এই কথা শুনি মায়ে হাতজোৰ কৰি দাদাক ক'লে যে তেওঁ কাৰো ছোৱালীক বোৱাৰী হিচাপে নিজৰ ঘৰলৈ আনিব নিবিচাৰে। এই কথা শুনি দাদাই আগৰ দৰেই কাজিয়া কৰিবলৈ ধৰিলে। সি বাৰে বাৰে মাক কৈছিল যে কাকুৰ মৃত্যুৰ বাবে সি দায়ী নহয়, তাইৰ কি হৈছিল সেয়াও সি একোৱে নাজানে। দাদাই মাক ভাবুকি দি কৈছিল যদি তাক আকৌ বিয়া পাতি নিদিয়ে তেতিয়া সি পুনৰ ঘৰত কিবা ভুল কৰিব। সৰুদাৰ ভাবুকিত মা বৰ অসহায় হৈ পৰিছিল। ডাঙৰ দাৰ পত্নী জুমিবৌক সৰুদায়ে কিবা অদ্ভুত দৃষ্টিৰে চাইছিল। মায়ে অনুভৱ কৰিছিল যে যদি সৰুদাক বিয়া কৰাই দিয়া নহয় সি সঁচাকৈ কিবা ভুল কাম কৰিব পাৰে। ঘৰখনৰ সৰু ল'ৰা, তাতে সি অত্যন্ত আৱেগিক। মায়ে আকৌ গাঁৱৰ ২-৪জন মানুহৰ লগত দাদাৰ বিয়াৰ সম্পৰ্কে আলোচনা কৰিলে। গাঁওবাসীয়ে পুনৰ কাকুৰ মৃত্যুৰ কথা মনত পেলাই কোৱাকুই কৰিবলৈ আৰম্ভ কৰিলে। সকলোৱে ক'লে যে সৰুৰ আগৰ পত্নীৰ বিয়াৰ প্ৰথম নিশাই মৃত্যু হৈছে, তেন্তে তাৰ লগত আৰু কোন ছোৱালী বিয়াত বহিব। কিন্তু মায়ে সকলোৰে ওচৰলৈ গৈ বুজাবলৈ ধৰিলে যে সৰু আগতকৈ বহুত পৰিৱৰ্তন হৈছে। আগৰ দৰে সি নিচা নাখায়। তাৰ পিছত এদিন মাৰ প্ৰচেষ্টা সফল হ'ল। গাঁৱৰ ৰতন খুৰাই সৰুদাৰ বহুত টকা সম্পত্তি আছে বুলি ভাবি নিজৰ ছোৱালী ৰীমাক দাদাৰ লগত বিয়া দিবলৈ মান্তি হ'ল। ৰতন খুৰাই ভাবিছিল যে তেওঁৰ ছোৱালীজনীয়ে ভৱিষ্যতে সুখী জীৱন যাপন কৰিব পাৰিব। দাদাৰ দ্বিতীয় বিয়াৰ আগতে মায়ে বহুত পূজা পাৰ্বণ কৰিছিল, দুখীয়া মানুহক দান কৰিছিল। এই বিয়াখনত যাতে কাৰো নজৰ নপৰে তাৰ বাবে সম্ভৱপৰ সকলো চেষ্টা কৰিলে। এনেদৰেই এদিন ৰীমা সৰুদাৰ পত্নী হিচাপে আমাৰ ঘৰলৈ আহিল। বিয়াৰ প্ৰথম নিশা দাদা নিজৰ কোঠালৈ যোৱাৰ আগতে মায়ে তাক ওচৰলৈ মাতিলে। মায়ে দাদাক মৰমেৰে বুজাই দিলে যাতে ৰীমাৰ লগত সি ভাল ব্যৱহাৰ কৰে। সি এনে কোনো কাম কৰিব নালাগে যিটো কামে আমাৰ সকলোৰে ওপৰত পুনৰ অপমান আৰু বিপদ কঢ়িয়াই আনিব পাৰে। মাৰ কথা শুনি সৰুদাই হাঁহি হাঁহি কৈছিল, মা, তুমি এনেকুৱা কথা কৈছা যেন মই মোৰ পত্নীক এতিয়াই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম। চিন্তা নকৰিবা মা, ৰীমাৰ একো নহয়, হয়তো কাকুৰ আয়ুস কম আছিল, সেইবাবে তাই আমাক এৰি থৈ গুচি গ'ল। এই বুলি কৈ সৰুদা নিজৰ কোঠালৈ সোমাই গ'ল। মায়ে সঁচাকৈয়ে বৰ ভয় খাইছিল, কাৰণ ডাঙৰ নবৌ জুমিয়ে মাক বহুবাৰ কৈছিল যে সৰুক দ্বিতীয় বিবাহ কৰাই দিব নালাগে। সৰুদাই হেনো পত্নীৰ মূল্য বুজি নাপায়, সি এজন হত্যাকাৰী। কিন্তু সঁচাকৈয়ে নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সঁচাকৈয়ে ৰতন খুৰাৰ ছোৱালী ৰীমাই আকাংক্ষিত সুখ এদিনো উপভোগ কৰিব নোৱাৰিলে আৰু জুমি নবৌৰ কথাবোৰ সত্য বুলি প্ৰমাণিত হ'ল। সকলোকে আচৰিত কৰি এইবাৰো সৰুদা ৰাতিপুৱাই কান্দি কান্দি কোঠাৰ পৰা ওলাই আহিল। কান্দি কান্দি সি আমাক ক'লে যে ৰীমা আৰু এই দুনিয়াত নাই। এই কথা শুনি আমি সকলো অবাক হৈ পৰিলোঁ। মা অজ্ঞান হৈ পৰিল। সৰুদা কান্দি কান্দি পাগলৰ দৰে হৈছিল। ডাঙৰ দাদাই তাক বহুত কথা শুনাইছিল, গালি পাৰিছিল। তাৰ লগতে মাকো দোষাৰোপ কৰি কৈছিল যে মা, সকলো জানি বুজিও কিয় তাক পুনৰ বিয়া কৰাই দিলা? এতিয়া আমাৰ কি গতি হ'ব? কাকুৰ মাক এগৰাকী দুখীয়া বিধৱা নাৰী আছিল। সেয়ে জীয়েকৰ মৃত্যুৰ পাছতো কোনো হুলস্থুল নকৰি মনে মনে আছিল। কিন্তু ৰতন খুৰাই জীয়েকৰ মৃত্যুৰ খবৰ পাই উন্মাদনা আৰম্ভ কৰিব। আমাৰ সকলোৰে বাবে সেইটোৱেই ভয় আছিল। খন্তেকৰ ভিতৰতে আমাৰ ঘৰৰ বাহিৰত গাঁৱৰ মানুহে ভিৰ কৰিলেহি। ৰীমাৰ মৃত্যু হোৱা বুলি শুনি সকলোৱে সৰুদাক বহুত গালি গালাজ পাৰিলে। সকলোৱে কৈছিল যে সি নিশ্চয় মদ খাই ৰাতি ৰীমাৰ লগত কিবা বেয়া কাম কৰিছে, যাৰ বাবে তাইৰ মৃত্যু হৈছে।
ৰতন খুৰাই সৰুদাৰ চোলাৰ কলাৰত ধৰি চৰিয়াইছিল যদিও সৰুদায়ে একেটা কথাকে কৈ থাকিল যে সি একো নাই কৰা, সি কাকো হত্যা কৰা নাই। ৰীমাৰ মৃত্যু কেনেকৈ হ'ল সি নিজেই একো নাজানে আৰু ইয়াৰ বাবে সি নিজেও বহুত কষ্ট পাইছে। তেতিয়া ৰতন খুৰাই ক'লে যে তেওঁ এতিয়াই আৰক্ষীৰ ওচৰলৈ গৈ সৰুদাৰ ওপৰত গোচৰ দিব আৰু তাক জেলৰ ভাত খুৱাব। এই কথা শুনি ডাঙৰ দাই বহুত বুজাই বহাই হাতে ভৰিয়ে ধৰি ৰতন খুৰাক শান্ত কৰালে আৰু কেনেবাকৈ বিষয়টো নিষ্পত্তি কৰিবলৈ সক্ষম হ'ল। সি মাক স্পষ্টকৈ কৈছিল যে সৰুৰ জীৱনত বিয়া আৰু সম্ভৱ নহয়। সি ঘৰৰ বাহিৰলৈ ওলোৱাৰে প্ৰয়োজন নাই, কাৰণ গাঁৱৰ সকলোৱে এতিয়া তাৰ শত্ৰু হৈ পৰিছে। কিন্তু কাকুৰ পিছত ৰীমাৰো বিয়াৰ প্ৰথম নিশাই মৃত্যু কেনেকৈ হ'ল সেই কথা ৰহস্য হৈয়ে থাকি গ'ল। সৰুদাৰ ভাগ্যত এই কথাই লিখা আছিল নেকি? আজি কোনোবাই তেওঁৰ চৰিত্ৰলৈ আঙুলিয়াইছে আৰু কোনোবাই তেওঁৰ ভাগ্যলৈ আঙুলিয়াইছে। সৰুদা কিছুদিন ঘৰতেই সোমাই থাকিল, কিন্তু এজন মানুহ কিমান দিন ঘৰৰ চাৰি বেৰৰ ভিতৰত আবদ্ধ হৈ থাকিব পাৰে? ডাঙৰ দাৰ আপত্তি সত্ত্বেও সি পুনৰ খেতি পথাৰত নামি পৰিল। প্ৰথম কেইদিনমান গাঁৱৰ মানুহে দাদাৰ নামত বহুত কথা পাতি আছিল, তাক লৈ হুলস্থুলৰ সৃষ্টি কৰিছিল। কিন্তু কিছুদিনৰ পাছত সকলোৱে এই কথা পাহৰি নিজৰ দৈনন্দিন জীৱনত সকলো ব্যস্ত হৈ পৰিল। কিন্তু পুনৰ আকৌ সেই ডাঙৰ সমস্যাটোৰ সৃষ্টি হ'ল যেতিয়া সৰুদায়ে আকৌ মাৰ ওচৰত নিজৰ বিয়াৰ প্ৰস্তাৱ উত্থাপন কৰিলে। সি মাৰ ওচৰত দাবী কৰিলে যে সি হেনো বিয়া নপতাকৈ জীয়াই থাকিব নোৱাৰে। হয়তো তাৰ আৱেগে বাৰে বাৰে এনে ভুল কাম কৰিবলৈ বাধ্য কৰাইছিল। সৰুদাৰ কথা শুনি মা উত্তেজিত হৈ পৰিল। মায়ে খঙেৰে তাক ক'লে, তই দিনে দিনে বহুত বেয়া হৈ পৰিছ। মাৰৰ আগত আকৌ এইবোৰ কথা ক'বলৈ তোৰ অলপো লাজ লগা নাইনে? আগতেও দুজনী ছোৱালীয়ে তোৰ বাবেই নিজৰ প্ৰাণ দিছে। মই তোৰ বাবে আন কাকো মৰিবলৈ দিব নোৱাৰো। মাৰ কথা শুনি দাদাই ক'লে, তুমি এইবোৰ কি কথা কৈছা মা? মই কোনো ছোৱালীৰ লগত বেয়া আচৰণ কৰা নাই। মই কাৰো ক্ষতি কৰা নাই, হত্যা কৰা নাই। তুমি মোৰ মা হৈও যদি মোক বিশ্বাস নকৰা, তেন্তে বাহিৰৰ মানুহে মোক কি বিশ্বাস কৰিব? কোৱা মা, তুমি মোক বিশ্বাস কৰিবানে? যদি তুমি মোক বিশ্বাস নকৰা, মোক বিয়া পাতি নিদিয়া, মই ভুল পথে গুচি যাম। মই সকলো শেষ কৰি দিম। সৰুদাই আগতেও মাক এনে ভাবুকি দেখুৱাই আহিছিল আৰু সি এইবাৰো ভাবিছিল যে মায়ে তাৰ কথা শুনি মান্তি হ'ব। কিন্তু মায়ে তাক ক'লে, মই তোক বিয়া কৰাই দিব বিচাৰিলেও এতিয়া কোনেও তোলৈ ছোৱালী বিয়া নিদিয়ে। কিন্তু সৰুদা আকুৰগোজ। সি মাক উভতি ধৰি ক'লে, তুমি আন এখন গাঁৱৰ বা তোমাৰ আত্মীয়ৰ ঘৰৰ পৰা মোৰ বাবে ছোৱালী এজনী লৈ আনা। মা বৰ চিন্তিত হৈ পৰিল। মায়ে ক'লে, ঠিক আছে সৰু, মই শেষবাৰৰ বাবে তোৰ বিয়াৰ ব্যৱস্থা কৰিম। কিন্তু এইবাৰ যদি কিবা অঘটন হয় তেন্তে তই ৰঙা ঘৰৰ ভাত খাব লাগিব। কথাটো মনত ৰাখিবি। ডাঙৰ দায়ে মাৰ কথা শুনি মাৰ কাণত ফুচফুচাই ক'লে, মা, যোৱাবাৰ মই তোমাৰ সৰু পুতেৰাক ৰতন খুৰাৰ হাতৰ পৰা বৰ কষ্টৰে বচাইছিলোঁ। ইয়াৰ বাবেই গোটেই গাঁওখনতেই আমি বেয়া হৈ পৰিছোঁ। সকলো আত্মীয়ৰ ওচৰত আমি নিন্দিত হৈ পৰিছোঁ। তুমি আকৌ ইয়াক বিয়া পাতি দি ভুল কাম নকৰিবা। মায়ে ডাঙৰ দাক ক'লে, ডাঙৰ, আগতকৈ সি বহুত সলনি হৈছে। যদি মই তাক বিয়া পাতি নিদিওঁ, সি আকৌ আগৰ দৰে উন্মাদ হৈ পৰিব। ডাঙৰ দায়ে বাৰে বাৰে বাধা কৰা সত্ত্বেও মায়ে আন এখন গাঁৱৰ চিনাকি ছোৱালী এজনীৰ লগত সৰুদাৰ বিয়াৰ ব্যৱস্থা কৰিলে। ছোৱালীজনীৰ নাম আছিল নিশা। তাই অলপ বয়সীয়াল আছিল আৰু গাঁৱৰ বাকী ছোৱালীবোৰৰ দৰে তাইৰ চেহেৰা ভাল দেখনীয়া নাছিল। সেয়ে চাগৈ তাইৰ ইমান দিনে বিয়া হোৱা নাছিল। মায়ে যেতিয়া নিশাৰ লগত দাদাৰ বিয়াৰ প্ৰস্তাৱ দিছিল, নিশাৰ মাক দেউতাকে আনন্দৰে হ'ব বুলি সন্মতি জনালে। কম সময়ৰ ভিতৰতেই আমি নিশাক সৰুদাৰ তৃতীয় পত্নী হিচাপে আমাৰ ঘৰলৈ লৈ আনিলোঁ। মায়ে সৰুদাৰ তৃতীয় বিবাহৰ কথা গাঁৱৰ কাকো গম নিদিলে। বিয়াত মায়ে কোনো ডাঙৰ অনুষ্ঠান নকৰিলে। ঘৰৰ ভিতৰতে অনুষ্টুপীয়াকৈ বিয়াৰ ৰীতি নীতি সম্পন্ন কৰাৰ পাছত নতুন নবৌক সৰুদাৰ কোঠাত বহিবলৈ দি মই পাকঘৰৰ পৰা গাখীৰ আনিবলৈ গ'লোঁ। পাকঘৰত ডাঙৰ নবৌক দেখিলোঁ। সাধাৰণতে পাকঘৰত তেওঁক প্ৰায়ে দেখা পোৱা নাযায়। গতিকে মই সেই সময়ত তেওঁক পাকঘৰত দেখি অলপ আচৰিত হ'লোঁ। নবৌয়ে লাড়ু বনাই আছিল। মই সুধিলোঁ, নবৌ, কাৰ বাবে এই লাড়ুবোৰ বনাইছা? তেওঁ ক'লে, তোমাৰ দাদাৰ বাবে। তেওঁ লাড়ু খাই বহুত ভাল পাইছিল, সেইবাবেই মই আৰু কেইটামান বনালোঁ। মই ক'লোঁ, ঠিক আছে, তুমি কামত লগা।
মই এই গাখীৰ গিলাচটো নিশা নবৌৰ ৰুমত থৈ শুবলৈ যাওঁ। মোৰ বহুত ভাগৰ লাগিছে। কিন্তু আচলতে মোৰ পৰিকল্পনা বেলেগ আছিল। মই সিদ্ধান্ত লৈছিলোঁ যে আজি ৰাতি মই সৰু দাৰ কোঠাত লুকাই থাকিম। মোৰ আগৰ নবৌ দুজনী কিয় কেনেকৈ মৰিল সেই সত্যতাৰ অনুসন্ধান মই কৰিব বিচাৰিছিলোঁ। গাখীৰৰ গিলাচটো দিবলৈ যাওঁতে নিশা নবৌ বাথৰুমত আছিলে। এই সুযোগতে মই তেওঁলোকৰ কোঠাত লুকাই পৰিলোঁ। কিছু সময়ৰ পাছত সৰুদা কোঠালৈ সোমাই আহিল। নিশা নবৌ বিচনাখনত উৰণি লৈ বহি আছিল। সৰুদাই গাখীৰৰ গিলাচটো তুলি পকেটৰ পৰা লাড়ু এটা উলিয়াই লৈ গাখীৰৰ লগত খাবলৈ ধৰিলে। তাৰ পাছত সি নবৌলৈ চালে। মই আচৰিত হৈ আঁৰৰ পৰা সিহঁতক চাই আছিলোঁ। দাদাই অলপ আগতে চাহৰ লগত লাড়ু খাইছিল। গতিকে আকৌ এতিয়া কিয় এনেদৰে জেপৰ পৰা লাড়ু উলিয়াই খাইছে? হঠাৎ মোৰ মনলৈ ভাব আহিল যে জুমি নবৌয়ে অলপ আগতে আকৌ লাড়ু বনাইছিল। আগতে বনোৱা লাড়ুবোৰ সকলো শেষ হৈ গৈছিল। মই ভাবিলোঁ জুমি নবৌয়ে নিশ্চয় সৰুদাক সেই লাড়ুকে দিছে। কিন্তু মই জনাত জুমি নবৌয়ে সৰুদাক বৰ ভাল নাপায়। তাৰ লগত নবৌয়ে কথাই নাপাতে। তেনে ক্ষেত্ৰত নবৌয়ে আকৌ কিয় দাদাক লাড়ু খাবলৈ দিলে? মোৰ মনটোৱে কিবা এটা ভুল খেলি মেলি হোৱা যেন অনুভৱ হ'বলৈ ধৰিলে। কিবা এটা বিপদৰ অনুভৱ কৰিলোঁ। এইবাৰ সৰুদা নিশা নবৌৰ ওচৰ চাপি গ'ল আৰু পকেটৰ পৰা আন এটা লাড়ু উলিয়াই নবৌলৈ আগবঢ়াই দিলে। মোৰ মনে আৰু সহ্য কৰিব নোৱাৰিলোঁ। লগে লগেই আলমাৰীৰ কাষৰ পৰা মই ওলাই আহি দাদাৰ হাতত থাপ মাৰি ধৰিলোঁ। মোক এনেকৈ তেওঁলোকৰ কোঠাত লুকাই থকা দেখি সৰুদাৰ বহুত খং উঠিছিল আৰু সি মোক ২-৪টা টান কথা শুনালে। কিন্তু মই সৰুদাক শান্ত কৰি বুজাই দিলোঁ যে মই কিয় এই কোঠাটোত লুকাই আছোঁ। মই দাদাক ক'লোঁ যে এই লাড়ুটো খোৱাটো মোৰ মতে ঠিক হোৱা নাই দাদা। দাদাই ক'লে মোক এই লাড়ু কেইটা খাবলৈ ডাঙৰ দাইহে দিছে আৰু এইটো লাড়ু নিশাক খাবলৈ দিছে। তোমাক ক'বলৈও বেয়া যদিও কওঁ, দাদাই মোক কৈছে যে এই লাড়ু খালে হেনো শক্তি বৃদ্ধি পায় আৰু বিয়াৰ প্ৰথম ৰাতি এই লাড়ু খাবই লাগে। সৰুদাৰ এই কথাই মোক আৰু ভাবিবলৈ বাধ্য কৰালে। মনলৈ সন্দেহৰ ভাৱ আহিল। যিটো ডাঙৰ দাই সৰুদাৰ বিয়াত ইমান বাধা দিছিল, সেইটো দাদাই বিয়াৰ প্ৰথম নিশাই ভায়েকক ইমান আদৰ সাদৰ কিয় কৰিলে? ইফালে কেতিয়াও পাকঘৰত প্ৰৱেশ নকৰা পত্নীৰ সৈতে মিলি তেওঁ লাড়ু বনাই আনি সৰুদাক দিছেহি। মই সৰুদাক ক'লোঁ আজি ৰাতি নবৌক তুমি এই লাড়ুটো খাবলৈ নিদিবাচোন। কথাবোৰ কৈ থাকোঁতেই সৰুদা হঠাৎ অচেতন হৈ টোপনিত ঢলি পৰিল। এই দৃশ্য দেখি মই আৰু নিশা নবৌ ভয় খাই গ'লোঁ। মই মনে মনে দৌৰি গৈ মাক সকলো কথা ক'লোঁ। মোৰ কথা শুনি মায়ে ক'লে যোৱা ডাঙৰ দাক এতিয়াই মাতি আনা। মই ডাঙৰ দাৰ কোঠালৈ গৈ তেওঁক মাতিবলৈ লওঁতেই কোঠাৰ ভিতৰত হোৱা কথা বতৰা শুনি মই থৰক বৰক হৈ পৰিলোঁ। ডাঙৰ দায়ে নবৌক কৈ আছিল এতিয়া মাত্ৰ নিশাক মৰিবলৈ দিয়া, তেতিয়াই মই চাম সি আকৌ কাক বিয়া কৰাব পাৰে। এইবাৰ আৰু তাৰ ৰেহাই নহ'ব। সি জেলৰ ভিতৰত গোটেই জীৱনটো কটাব লাগিব। গাঁৱৰ সকলো মানুহে তাক ঘৃণা কৰিব। আমি যে এইবোৰ কৰিলোঁ সেই কথাও কোনেও গম নাপাব। হ'ব পাৰে সৰু আৰু মৰমী মোৰ মাহীমাৰ ভাই ভনী, কিন্তু দেউতাই মৰাৰ আগতেই সিহঁতক সম্পত্তিৰ ভাগ দি বহুত ডাঙৰ ভুল কাম কৰিলে। মই সিহঁতক কোনো সম্পত্তিৰ ভাগ পাবলৈ নিদিওঁ। যদি সৰুৰ সন্তান হয় তেতিয়াহ'লে মই তাক সম্পত্তিৰ অংশ দিবই লাগিব। গতিকে মই তাক কেতিয়াও পৰিয়াল হ'বলৈ নিদিওঁ। আজিয়েই এই ঘৰত তাৰ শেষ ৰাতি হ'ব। কাইলৈৰ পৰা তাৰ ঠিকনা হ'ব অন্ধকাৰ জেলৰ কোঠা। আৰু তাৰ পাছত মৰমী, তাই যদি মোৰ কথা মানি নলয় তাইকো মই। ডাঙৰ দা আৰু নবৌয়ে আৰু বহুত কথা কৈ আছিল যদিও মই আৰু ধৈৰ্য ধৰি শুনি থাকিব পৰা নাছিলোঁ। পুনৰ মাৰ ওচৰলৈ আহি তেওঁলোকৰ সকলো কথা বতৰা মাৰ আগত ক'লোঁ। এই কথাবোৰ শুনি মাৰ চকু পানী বৈ আহিল। আচলতে ডাঙৰ দা আছিল মোৰ দেউতাৰ প্ৰথম পত্নীৰ পুত্ৰ। দেউতাই মোৰ প্ৰথম মাৰ মৃত্যুৰ পাছত দ্বিতীয় বিবাহ কৰিছিল। তাৰ পিছত মই আৰু সৰুদাৰ জন্ম হৈছিলোঁ। দেউতা আৰু মায়ে আমাৰ মাজত কেতিয়াও বৈষম্যৰ সৃষ্টি কৰা নাছিল। কিন্তু ডাঙৰ দাৰ মনত যে আমাৰ প্ৰতি এনে বিষবাষ্প লুকাই আছিল সেই কথা আমি কোনোদিনেই ভবা নাছিলোঁ। তাৰ ধন সম্পত্তিৰ লোভ ইমানেই বাঢ়ি গ'ল যে সি দুগৰাকী নিৰীহ ছোৱালী কৌশলৰে বিষ খুৱাই হত্যা কৰিলে। সত্যটো হ'ল সেই লাড়ু দুটাৰ ভিতৰত এটাত মূৰ্ছা যোৱা ঔষধ আৰু আনটোত বিষৰ মিশ্ৰণ আছিল। ভাগ্য ভাল আছিল যে প্ৰথম লাড়ুটো খোৱাৰ পাছত সৰুদা অচেতন হৈ পৰিল আৰু দ্বিতীয় লাড়ুটো নবৌয়ে খাবলৈ নাপালে। ৰাতিপুৱাই সৰুদাৰ চেতনা ঘূৰি আহিল। ডাঙৰ দায়ে ইমান কূটকৌশল ৰচনা কৰিছিল যে সি মানুহে সন্দেহ কৰিব বুলি সৰুদাক পোনপটীয়াকৈ ক্ষতি কৰিবলৈ চেষ্টা কৰা নাছিল।
অতি সাৱধানে পৰিকল্পনা কৰি সৰুদাৰ হতুৱাই আগৰ দুজনী নবৌক লাৰু খুৱাই হত্যা কৰিছিল। কিন্তু সত্যক বেছিদিন ঢাকি ৰাখিব নোৱাৰি, এদিন হ'লেও প্ৰকাশ হ'বই। ৰাতিপুৱা যেতিয়া সৰুদায়ে চেতনা ঘূৰাই পালে, মাক সি সকলো কথা বিৱৰি ক'লে। মায়ে নিজেই আৰক্ষীৰ ওচৰলৈ গৈ ডাঙৰ দাৰ নামত গোচৰ দিয়াৰ লগতে গাঁৱৰ মানুহকো সকলো সঁচা কথা জনালে। কাৰণ ডাঙৰ দায়ে দুগৰাকী নিৰীহ ছোৱালীক হত্যা কৰিছিল, যিটো এটা ডাঙৰ অক্ষমীয় অপৰাধ আছিল। টকা আৰু সম্পত্তিৰ লোভে কিছুমান মানুহক ইমান তললৈ নিয়ে যে মানুহ নামৰ জীৱটো দানৱ হৈ পৰে। ডাঙৰ দাৰ লগতে তেওঁৰ পত্নী জুমিৰো ঠিক তেনেকুৱাই মানসিকতাৰে নিষ্ঠুৰ হৈ পৰিছিল। আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰু বিচাৰত তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড শাস্তি ভোগ কৰে। কিন্তু প্ৰশ্ন হয়, জীৱশ্ৰেষ্ঠ মানুহে লোভত পৰি ইমান তললৈ সঁচাকৈ কেনেকৈ নামিব পাৰে? বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।